Good morning friends. কি খবৰ আপোনালোকৰ? আজি মোৰ ব্লগত কোন আহিছে? আপোনালোকে বেকগ্ৰাউণ্ডটো চাই গম পাইছে চাগে আমি ঘৰত নাই। একচুৱেলি আমি কালি গুৱাহাটী আহিলোঁ। আমাৰ কিবা কিবি কাম আছিলে, কাম লৈ পেলাই আহিছোঁ। প্লেনো আছিল এটলিষ্ট মানে কেইদিনমানৰ কাৰণে গুৱাহাটী অহা। চ' ইহঁতৰ মানে স্কুল এক্সাম শেষ হ'ল, ফাইনেল শেষ হ'ল, চ' স্কুলো বন্ধ আছে সেইটো কাৰণে। আৰু বাকী আমি ভাবিছোঁ গুৱাহাটীত আহিলোঁ যেতিয়া অলপ ব্লগিংটো কৰিমেই। আৰু মোৰ ব্লগত আজি পক্ষীও আহিব। আহা মামা। I'm still getting ready. I'm still getting ready. She's still getting ready. পাৰি আহা। তো আমাৰ গুৱাহাটীত কিবা কিবি নিজৰ পাৰ্চনেল কিবা কাম আছে, ডক্টৰক দেখুওৱা কিবা কিবি আছে, সেইবিলাক কৰিম। আৰু বাকী কি কৰি থাকোঁ ব্লগিং কৰিম, কাক লগ ধৰোঁ সেয়াও ব্লগিং কৰিম। চাই থাকিব ব্লগটো, যিমানখিনি পাৰোঁ আপোনালোকক দেখাই থাকিম। আৰু বাকী বাৰ্থডে ব্লগটো চালে নে এছকেডিৰ কেনেকুৱা পালে এইটো জনাব নাপাহৰিব। বহুত বেয়া। বহুত বেয়া? বহুত বেয়া। বহুত বেয়া? কেকটো ভাল আছিল। কেকটো ভাল আছিল, আইচিংটো ভাল নাছিলে। চ' সেয়া চাই থাকিব ব্লগটো। ৰেডি? ৰেডি? চলো। চ' দিনটো আমাৰ কিবা কিবি কাম হ'ল, নিজৰে কাম, ডক্টৰক দেখুওৱা মেলা এইবিলাক। তাৰপিছত আমি ইভিনিং চিটি চেণ্টাৰ মল গ'লোঁ। গুৱাহাটী গ'লে আমি চিটি চেণ্টাৰ মল যাওঁৱেই, পক্ষী খুব ভাল পায় আৰু ময়ো ভালেই পাওঁ। তাৰপিছতে বজাৰ চজাৰ কৰিলোঁ আৰু গোটেই বেগবিলাক এওঁক দি দিছোঁ উঠাবৰ কাৰণে। তাৰপিছত আমি এওঁৰ ফ্ৰেণ্ড প্ৰণৱ দাহঁতৰ ঘৰতো গ'লোঁ, কিন্তু তাতে কথা পাতি ইমানেই ব্যস্ত যে ব্লগেই কৰা নাই। চ' আজি আমি আহি গ'লোঁ আমাৰ গেষ্ট হাউচত, এনাৰেলৰ গেষ্ট হাউচত, যোনটো কি কালি আমি পোৱা নাছিলোঁ কাৰণে আমি হোটেলত থাকিব লগা হ'ল। আৰু আজি আমি কৰি আনিছোঁ শ্বপিং। এতিয়া এইবোৰ চাওঁ, আনবক্সিং কৰোঁ। আমি আজি আজি দিনটো শেষ হ'ব, তাৰপিছত কাইলৈ ব্লগ কৰিম। হ'বগে? গুড নাইট। গুড নাইট। চ' তাৰ নেক্সট দিনা আমি অলপ নিজৰ কিবা কিবি পাৰ্চনেল কাম আছিলে, সেইবিলাক কৰি আমি ফেমিলি ভিজিট দিব গ'লোঁ। মামা মামীহঁতৰ ঘৰ আছে আমাৰ তাতে, মানে হাজবেণ্ডৰ। চ' তাতে গ'লোঁ। তাতে এটা ডগী এটা আছে আমাৰ পক্ষী খুব, তাৰ লগত খেলি ভাল পায়। তাৰপিছতে তাতে বহিলোঁ, কথা চথা পাতিলোঁ, চাহ তাহ খালোঁ। খাই বৈ তাৰপিছত তন্দ্ৰালিহঁতক, গুৱাহাটী আহিলে তন্দ্ৰালিহঁতক লগ নকৰাকেতো আমি নাযাওঁৱেই। চ' এইবাৰ তাহাঁতৰ ঘৰলৈ যাবলৈ আমি চান্স নাপালোঁ। চ' মই বোলো তহঁতে ওলাই আহ, আমি এনেকৈ বাহিৰতে লগ কৰিম। চ' সেইদিনাও আমি চিটি চেণ্টাৰ মল গ'লোঁ, আৰু চিটি চেণ্টাৰ মলৰ ভিতৰতে এখন ৰেষ্টুৰেণ্টখনৰ নামেই মই পাহৰিলোঁ, দিল্লী ধাবা নে কি আছিলে। আপোনালোকে চিটি চেণ্টাৰত মানে চাৰ্চ কৰিলে পাই যাব। কিন্তু তাতে বহি মানে খানাটো বিৰাটেই ভাল লাগিলে। আৰু একচুৱেলি কি হয়, কোম্পানী যেতিয়া ভাল থাকে খানা এনেও ভাল লাগে। আৰু কিন্তু খানাটোও আচলতে টেষ্টি আছিলে। আমি পালক চাট খালোঁ, পালক চাটটোও টেষ্টি পালোঁ। আৰু বাকী যি অৰ্ডাৰ কৰিছিলোঁ চব বস্তুৱেই মানে টেষ্টি আছিলে। চ' আমি মানে খানাটো পূৰা ভালকৈ এনজয় কৰিলোঁ, স্পেচিয়েলি মই, কাৰণ মই ঘৰত থাকিলে মোৰ খানা বহুত মই কণ্ট্ৰল কৰি খাওঁ। চ' বাহিৰত গ'লে ফুল ইণ্ডালজ কৰি লওঁ মানে। আৰু এনেও মই ফুডি হয়, খানা খাই ভাল পাওঁ, আৰু তাতে মোৰ মানে কোম্পানীও ভাল। চ' সেইদিনা মানে পূৰাই ভালকৈ এনজয় কৰিলোঁ। আমি বহুত সময় তাতে থাকিলোঁ, কথা চথা পাতিলোঁ, ফটো চটো উঠিলোঁ, ঋষিৰ লগত ধেমালি কৰিলোঁ। আৰু সঁচাকৈ এইবিলাক মুভমেণ্ট নহয় মানে, কেপচাৰ যে কৰি ৰাখিছোঁ। এতিয়া ঘৰলৈ ঘূৰি অহাৰ পিছত আকৌ মনত পৰিছে যে আকৌ যাব মন গৈছে, আকৌ খাব মন গৈছে। চ' এনেকৈ মাজে মাজে মানে এনেকুৱা এটা ব্ৰেক ল'ব লাগে, য'ত আমি মানে কি আৰু আমাৰ মানে ফেমিলিবোৰ লগ পাওঁ বা লগৰবোৰ লগ পাওঁ, বিৰাটেই ভাল লাগে। তাৰ নেক্সট দিনা আমি ঘূৰি আহিছোঁ নুমলীগড়লৈ। খুব বেছি দিনৰ কাৰণে আমি যোৱা নাছিলোঁ, দুদিনমানেই আমাৰ আছিলে সেয়া। আৰু তাৰপিছতে আমি আহি পালোঁহি নুমলীগড়। এনেইতো ফুৰিবলৈ ওলাই গৈ ভালেই লাগে, বাহিৰত গৈ মানে আমি চাৰিটা ক'ৰবাত যদি ওলাই যাওঁ। কিন্তু মানে কি আৰু, ঘৰ আহিহে মোৰ বেছি ভাল লাগে। মানে গুৱাহাটীত ইমানেই বেছি ট্ৰাফিক, ধূলি চুলি, তাতকৈ মানে যেতিয়া নুমলীগড় আহি পাওঁ তেতিয়াহে বেছি ভাল লাগে মোৰ। ঘৰ পাইহে ভাল লাগিছে আজি 4দিনমানৰ মূৰত। এতিয়া আমি আনপেকিং কৰোঁ। বুটিকৰ পৰা আহি আজি এটাতো মোৰ প্লেন আছে যে মই পিঠা বনাম।
তেল পিঠা তাৰে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এইটো এটা বনালোঁ কেক দুটা কেক একচুৱেলি একেলগে বনালোঁ এটা তাতে আছে চকলেট কেক সেইটো আৰু অলপ বেক হ'ব লাগিব এইটো হৈ গ'ল এইটো ভেনিলা হয় পাৰিয়ে মই মিলি পেলাই বনালোঁ পাৰিয়ে চকলেট বনালে মই ভেনিলা বনালোঁ এতিয়া কেকটো কাটি চাওঁ কেনেকুৱা হৈছে খাবলৈ তাৰপিছত পিঠা বনাম আপোনালোকৰ পিঠা ৰেচিপিটো দিম চ' এইটো কেক অলপমান কাটি চালোঁ বিৰাটেই ধুনীয়া বনিছে বিৰাট ফ্লাফি এইটো একদম চিম্পল মানে ভেনিলা কেক একদম ইজিলি বনি যায় যদি আপোনালোকক ৰেচিপিটো ইয়াৰ লাগে প্লিজ কমেণ্ট কৰিব কমেণ্ট বক্সত তেতিয়া মই এইটো শ্বেয়াৰ কৰি দিব পাৰিম বৰ্তমান এতিয়া এইটো টেষ্ট কৰি চাওঁ চ' সেইটো মোৰ ভেনিলা কেক আৰু এইটো চকলেট কেক দুইটাই ৰেডি হৈ গ'ল আৰু চকলেট কেকটো আমি কাটিলোঁ ইমান ধুনীয়া স্পঞ্জি বনিছে চকলেট কেকটো কোনে বনাইছে আৰু চকলেট কেকটো পাৰিয়ে বনাইছে কিন্তু চ' তেল পিঠা বনাম একদম ইজি প্ৰচেছ আপোনালোকক মই দেখাবলৈ গৈ আছোঁ আৰু বিৰাট ধুনীয়াও বনে পিঠাকেইটা চ' গুড় আপোনালোকৰ ওচৰত এনেকৈ টুকুৰা গুড় কটা থাকিলেও হ'ব মানে খুব বেছি মিহি মিহি কাটিব নালাগে টুকুৰা গুড়কেইটাই মই একাপ অলপমান কুহুমীয়া গৰম পানীত তিয়াই থৈছিলোঁ তিয়াই থোৱাৰ পিছত অলপমান গেছটো অন কৰি পেলাই সেইখিনি পানীয়ে উতলোৱা নাই জাষ্ট অলপ অলপ গৰম কৰি লৈছোঁ পানীখিনি যাতে গুড়খিনি ধুনীয়াকৈ গলি যায় তাৰপিছত এনেকৈ লৰাই আছোঁ আৰু লাষ্টত দেখিছোঁ যে এটুকুৰাও গুড় মানে বাকী নাই চব গুড় ধুনীয়াকৈ গলি গ'ল তাৰপিছত মই লৈছোঁ এইটো মেজাৰমেণ্ট আপোনালোকে ল'ব ধুনীয়াকৈ হৈ যায় তেতিয়া এটা বাতিৰে দুবাতি মই পিঠাগুড়ি লৈছোঁ আৰু সেই ছেইম বাতিৰে এবাতিতকৈ অলপ কম ময়দা লৈছোঁ এইটো পৰ্চন ল'লে মানে ধুনীয়াকৈ আপোনালোকৰ পিঠাটো ধুনীয়াকৈ বনি যাব চ' দুবাতি পিঠাগুড়ি আৰু এক বাতিতকৈ অলপ কম ময়দা তাৰপিছতে ইয়াতে মই লৈছোঁ ভজা চফ অলপমান আৰু চফকেইটা মই অলপমান খুন্দনাটোতে মানে অলপ ক্ৰাছ কৰি ল'ম খুব বেছি মানে পাউডাৰো নকৰোঁ কিন্তু খুব মানে ডাঙৰ ডাঙৰো হৈ নাথাকে অলপমান মানে অলপমান গোটা গোটাকৈ তেনেকৈ ক্ৰাছ কৰি লৈছোঁ তাৰপিছতে এই ক্ৰাছ কৰি থোৱা চফকেইটা ইয়াতে মিলাই লৈছোঁ অলপমান নিমখ দিছোঁ ইয়াতে তাৰপিছত যোনখিনি গুড়খিনি যে আমি গৰম কৰি থৈছিলোঁ সেইখিনি ঠাণ্ডা হ'ব দিলোঁ মই এতিয়া গুড়ৰ পানীখিনি দি পেলাই মই লাহে লাহেকৈ পিঠাগুড়িখিনি মিক্স কৰিম পানীখিনি একেবাৰে দি নিদিওঁ কাৰণ কেতিয়াবা কি হয় পানীটো বেছি হৈ যায় তাৰপিছত ঘোলটো পাতলা হৈ যায় চ' অলপ অলপকৈ পানী দি এনেকৈ মিলাই ল'ম মই অৱশ্যে একাপ পানী দিছিলোঁ একাপ পানী মোৰ কাৰণে কম হ'ল আৰু অলপমান পানী মিলাব লগা হ'লেও গুড়খিনি যেতিয়া আপোনালোকে মিক্স কৰিব নহয় পানীটো লাগিলে কমকৈয়ে দিব কাৰণ যদি আমাৰ পানী বেছি হৈ যায় তেতিয়া আমাৰ মানে পিঠাটো মানে মিঠা কম হৈ যায় চ' পানী কমকৈ দিয়াই ভাল কাৰণ পিছত আমি আকৌ পানী দি পেলাই ধুনীয়াকৈ মিক্স কৰিব পাৰোঁ কিন্তু ইনিচিয়েলি যেতিয়া আমি গুড়খিনি গলাওঁ তেতিয়া পানীটো অলপ কমকৈ দিয়াই ভাল তাৰপিছত এনেকৈ যিমানখিনি পিঠাগুড়ি আছিলে তাতে মই পানী দি কনচিষ্টেঞ্চিটো মিলালোঁ তাৰপিছত ইয়াতে মই অলপমান চেনি মিক্স কৰি দিম কাৰণ যিমানখিনি গুড় দিছোঁ গুড়েৰে কেতিয়াবা মিঠাটো কম হৈ যায় চ' অলপমান চেনি আপোনালোকৰ মানে সোৱাদৰ মতে দিব পাৰে বা নিদিবও পাৰে একো প্ৰব্লেম নাই যদি আপোনালোকে মিঠাটো কম খায় তাৰপিছত চেনিটো দি আৰু অলপমান পানী দি মই ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'লোঁ যেতিয়ালৈকে অলপমান তাৰ কনচিষ্টেঞ্চিটো পিঠা বনাব পৰা হৈ যোৱা নাই তেতিয়ালৈকে আৰু ভালকৈ হুইস্কডালে এনেকৈ মানে ফেটি ল'লোঁ মিক্সখিনি আৰু এইখিনি লগালগ ফ্ৰাই কৰি পেলাই মই বনাইছোঁ মানে ৰৈ থকা নাই কাৰণ গুড়খিনি অলৰেডি মোৰ গলিয়ে আছে আৰু পিঠাকেইটা বিৰাটেই ধুনীয়া বনিছে যেতিয়াই মই মানে তেলত দি দিছোঁ নহয় পিঠাখিনি ফুলি আহিছে আৰু তেনেকৈয়ে বনিব লাগে তেল পিঠাটো দিয়াৰ লগে লগে ফুলিব লাগে যদি মানে চেপেটা লাগি যায় নহয় তেতিয়াহ'লে সেই পিঠাটো পিছলৈ টান হয়গৈ পাপৰৰ নিচিনা হৈ যায় খাবলৈ ভাল নালাগে আৰু এনেকৈ যদি ধুনীয়াকৈ ফুলে তেতিয়াহ'লে পিঠাটো মানে কোমল হৈ থাকে খাবলৈও ভাল লাগে কেইবাদিনো থৈ আপোনালোকে খাব পাৰে চ' আপোনালোকে এনেধৰণে বনাই খাব আৰু মানে মই জানোৱেই যে বহুত মানুহে এনেকৈ পিঠা বনায় বাট ষ্টিল কেতিয়াবা কি হয় অলপমান এটা দুটা প্ৰচেছ ইফাল সিফাল হ'লে পিঠাকেইটা বেয়া হৈ যায় চ' এইটো ভিডিঅ' মোৰ তেওঁলোকৰ কাৰণে নহয় যোনে পিঠা বনাব জানে এইটো ভিডিঅ' অৱশ্যে তেওঁলোকৰ কাৰণেহে যোনে তেল পিঠা বনাওঁতে কেতিয়াবা অলপমান প্ৰব্লেম হয় বা কেতিয়াও পিঠা বনাই পোৱা নাই নতুনকৈ বনাব শিকিব বিচাৰিছে চ' বিগিনাৰ্ছবিলাকৰ কাৰণে বিগিনাৰ ফ্ৰেণ্ডলি ৰেচিপিয়ে হয় মই নিজেও খুব বেছি এক্সপাৰ্ট নহয় পিঠা পনা বনোৱাত কিন্তু যোনখিনি মই বনাওঁ বা যোনখিনি মোৰ এক্সপিৰিয়েঞ্চত মই আজিলৈকে শিকিছোঁ মোৰো কেইবাবাৰো এনেকুৱা হৈছে যে তেল পিঠা ভাল নবনে
নুফুলে বেয়া হৈ যায় কিন্তু সেই ট্ৰায়েল এণ্ড এৰাৰ কৰি কৰি শিকি মানে লাষ্টত এতিয়া মানে এনেকুৱা এটা মানে মোৰ নিজৰে ৰেচিপি এটা বনি গ'ল যে যোনটো বনালে এটলিষ্ট পিঠাকেইটা ভাল বনে চ' এনেকৈ মই গোটেইকেইটাই পিঠাই বনাই ল'লোঁ বনাই পেলাই হৈ গ'ল মোৰ গোটেইখিনি চ' পিঠা গোটেইকেইটা বনালোঁ 10:30 বাজি গৈছে এতিয়া আৰু মোৰ কাম চব শেষ ব্লগটো ইয়াতে এণ্ড কৰি ৰখা গৈছে ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি এনেকুৱা ধৰণৰ ব্লগ আৰু লাগে বা কি চাব বিচাৰিছে আপোনালোকে প্লিজ কমেণ্ট কৰিব মোৰ ভিডিঅ'জৰ তলত আৰু বাকী য়েছ যদি ভিডিঅ'জবিলাক চাই কিবাও ইউজফুল পাইছে অলপ ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত বাই ফৰ নাও গাইজ গুড নাইট